हेलो गाइस स्वागतम জানাইছো আজিৰ এটা নতুন ভিডিঅ'ত। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ইণ্ডিয়ান পয়েটেছ কমলা দাসৰ এখন পয়েম এন ইন্ট্ৰডাকশন। তো গাইস পয়েমখন বহুত ইনস্পিৰেশ্যনেল হয়, বিশেষকৈ ছোৱালীবোৰৰ ক্ষেত্ৰত, কাৰণ পয়েমটোত কমলা দাসৰ টাইমত ডিউৰিং হার টাইম ছোৱালীবোৰক কেনেকুৱা ট্ৰিট কৰা হৈছিল। তাৰমানে সেই টাইমত পেট্ৰিয়াৰ্কেল সোসাইটিয়ে ছোৱালীবোৰৰ টেলেণ্ট যে আছে বা প্ৰতিভা যে আছে সেইবিলাক প্ৰকাশ কৰিব দিয়াৰ সুযোগৰ পৰিৱৰ্তে কি কৰিছিল, সিহঁতে ওলোটা সেই ছোৱালীবোৰক নেগলেক্ট কৰিছিল এনি টাইম। ঠিক আছে, মানে সিহঁতৰ ইচ্ছা অনিচ্ছাৰ কোনো দাম দিয়া নাছিল, কোনো গুৰুত্বই দিয়া নাছিল। সেয়ে কি কৰিছে কমলা দাসে এই পয়েমটোত নিজৰ ইচ্ছা অনিচ্ছাৰ মানে প্ৰকাশ কৰিছে, লগতে তাইৰ সময়ৰ যি পেট্ৰিয়াৰ্কেল সোসাইটি আছে সেই পেট্ৰিয়াৰ্কেল সোসাইটিক ক্ৰিটিচাইজ কৰিছে। ঠিক আছে, গতিকে আমি এইবোৰ সকলোবোৰ পাম পয়েমখনত। গাইজ দেয়াৰ ইজ এ শৰ্ট ইন্ট্ৰডাকশন এবাউট দ্য অথৰ। তো গাইজ কমলা দাসৰ অৰিজিনেল নাম আছিল কমলা সুৰাইয়া, এণ্ড शी was born on 31st March 1934 and died on 31st May 2009. She was an English poet as well as a leading Malayalam author from Kerala. And another important thing about her is that she was also a widely read columnist and wrote on diverse topics including women's issues, child care, politics, among others. Okay, তো গাইজ আমি এতিয়া পয়েমটোলৈ আগবাঢ়ো। পয়েমটোৰ প্ৰথম লাইনতে কৈছে, আই ডোণ্ট ন' পলিটিক্স বাট আই ন' দ্য নেমছ অফ দ'জ ইন পাৱাৰ। মই ৰাজনীতিক নাজানো, বাট কিন্তু আই ন' দ্য নেমছ অফ দ'জ ইন পাৱাৰ। সেই পলিটিক্সত থকা পাৱাৰ, পলিটিক্সৰ যিবিলাক মানে পাৱাৰ আছে পলিটিক্সত থকা, তাৰমানে ইয়াতে পলিটিকেল লিডাৰবোৰৰ কথা কৈছে। ঠিক আছে, কিন্তু সেই পলিটিক্সত থকা পাৱাৰবোৰক চিনি মানে জানি পায়। নেক্সট কি কৈছে, এণ্ড কেন ৰিপিট দেম, আৰু সিহঁতক মই ৰিপিট কৰিব পাৰোঁ, সিহঁতৰ মানে নামবোৰ মই বাৰে বাৰে ৰিপিট কৰিব পাৰোঁ, লাইক ডেজ অফ উইক অৰ নেমছ অফ মান্থছ বিগিনিং উইথ নেহৰু। যেনেকৈ মই সপ্তাহৰ নামবোৰ মানে ক'ব পাৰোঁ এটাৰ পিছত এটা, মানে একদম মুখস্থ, অৰ নেমছ অফ মান্থছ বা মাহৰ নাম যেনেকৈ মানে ক'ব পাৰোঁ, ঠিক তেনেকৈ মই সিহঁতৰ নামবোৰো ৰিপিট কৰিব পাৰোঁ, বিগিনিং উইথ নেহৰু, নেহৰুৰ পৰা আৰম্ভ কৰি। ঠিক আছে, নেহৰুৰ পৰা আৰম্ভ কৰি মই সিহঁতৰ সকলোৰে নাম ৰিপিট কৰিব পাৰোঁ, লাইক ডেজ অফ উইক অৰ নেমছ অফ মান্থছ। অ'কে, নেক্সট লাইন কৈছে, আই এম ইণ্ডিয়ান, মই ভাৰতীয়, ভেৰি ব্ৰাউন, মোৰ গাৰ ৰং মুগা বৰণৰ, ব্ৰাউন। অ'কে, বৰ্ণ ইন মালাবাৰ, আৰু মোৰ জন্ম মালাবাৰত হৈছিল। আই স্পীক 3 লেংগুৱেজেছ, ৰাইট ইন 2, ড্ৰিম ইন 1। মই 3টা ভাষা ক'ব পাৰোঁ। ঠিক আছে, ৰাইট ইন 2, 2টা ভাষা লিখিব পাৰোঁ, আৰু এটা ভাষা সপোনৰ ভাষা। তাৰ মানে এটা ভাষাত তাই সপোন দেখে, আৰু সেই ভাষাটো কি হ'ল, সেই ভাষাটো হ'ল ইংৰাজী ভাষা। নেক্সট লাইন কৈছে, ডোণ্ট ৰাইট ইন ইংলিছ দে ছেইড, ইংৰাজীত নিলিখিবা সিহঁতে কৈছিল। ইংলিছ ইজ নট ইয়ৰ মাদাৰ টাং, ইংৰাজী তোমাৰ মাতৃভাষা নহয়। হোৱাই নট লিভ মি এলোন, ক্ৰিটিক্স, ফ্ৰেণ্ডছ, ভিজিটিং কাজিনছ, মোক অকলে কিয় এৰি নিদিয়া। কাক কৈছে, সেই সিহঁতক যিসকলে তাইক কৈছিল ইংৰাজী ভাষাত নিলিখিবা, ইংৰাজী তোমাৰ মাতৃভাষা নহয়। আৰু সেইবোৰ কোন, সেইসকল হ'ল ক্ৰিটিক্স, ফ্ৰেণ্ডছ, ভিজিটিং কাজিনছ। ঠিক আছে, মানে এই সমালোচক, বন্ধু আৰু তাইৰ ভিজিটিং কাজিনছ। অ'কে, নেক্সট লাইনত কৈছে, এভৰি ওৱান অফ ইউ, তোমালোক সকলোৱে, হোৱাই নট লেট মি স্পীক ইন এনি লেংগুৱেজ আই লাইক, কিয় মোক যিকোনো ভাষাত কথা ক'ব নিদিয়া যিটো মই পচন্দ কৰোঁ। দ্য লেংগুৱেজ আই স্পীক বিকামছ মাইন, ইটছ ডিষ্টৰশ্যনছ, ইটছ কুৱেৰনেছেছ, অল মাইন এলন। দ্য লেংগুৱেজ আই স্পীক বিকামছ মাইন, মই যিটো ভাষা কওঁ সেইটো মোৰ হৈ যায় বা মোৰ হয়। ইটছ ডিষ্টৰশ্যনছ, ইয়াৰ বিকৃতি,
সেই আকৃতি বিকৃতি যে থাকে ইয়াৰ বিকৃতি ইটছ কুয়াৰনেছেছ অল মাইন এলন ইয়াৰ ইটছ কুয়াৰনেছেছ মানে ইয়াৰ তাৎপৰ্যতা তাৰমানে এই ভাষাটোৰ তাৎপৰ্যতা মানে যিটো ভাষা মই কওঁ সেই ভাষাৰ বিকৃতি সেই ভাষাৰ তাৎপৰ্যতা অল মাইন সববিলাক মোৰ মাইন এলন মোৰ অকল ঠিক আছে ইট ইজ হাফ ইংলিছ হাফ ইণ্ডিয়ান এইটো আধা ইংৰাজী আধা ভাৰতীয় ফানি এনেকি এইটো হাস্যকৰো হয় বাট ইট ইজ অনেষ্ট কিন্তু এইটো একদম সৎ ঠিক আছে সঁচা হয় পিয়'ৰ তাৰমানে হয় ঠিক আছে ইট ইজ হাফ ইংলিছ এইটো যদিও কি হয় আধা ইংৰাজী হয় বা আধা ভাৰতীয় যেন লাগে বা হাস্যকৰ যেন লাগিলেও কিন্তু এইটো কি পিয়'ৰ হয় সৎ হয় নেক্সট লাইনত কি কৈছে ইট ইজ এজ হিউমেন এজ আই এম হিউমেন ডোণ্ট ইউ চি আপোনালোক নাজানেনে ইট ইজ এজ হিউমেন এজ আই এম হিউমেন এইটো মানুহৰ দৰে যেনেকুৱা মই এজন মানুহ তেনেকুৱাই ইট ভয়েচেছ মাই জয়েছ মাই লংগিংছ মাই হোপছ তাৰমানে এইটোৱে মোক মোৰ আনন্দক মাত দিয়ে ইট ভয়েচেছ মাই জয়েছ মাই লংগিংছ মোৰ আকাংক্ষাক মাত দিয়ে মাই হোপছ মোৰ আশাক মাত দিয়ে তাৰমানে এই ভাষাটোৱে কি কৰে মোৰ আনন্দ মোৰ আকাংক্ষা মোৰ আশাক মাত দিয়ে অ'কে ইট ভয়েচেছ মাই জয়েছ মাই লংগিংছ মাই হোপছ এণ্ড ইট ইজ ইউজফুল টু মি এজ কাউইং ইজ টু ক্ৰাউজ অৰ ৰ'ৰিং টু দ্য লায়নছ এইটো মোৰ বাবে উপকাৰী হয় ইউজফুল হয় এজ কাউইং ইজ টু ক্ৰাউজ যেনেকুৱা কাউৰীৰ কাকাটোৱে তাৰ বাবে উপকাৰী তেনেকুৱা এইটো মোৰ উপকাৰী হয় নাইবা অৰ ৰ'ৰিং টু দ্য লায়নছ গৰ্জনটোৱে যেনেকুৱা লায়নৰ বাবে উপকাৰী ঠিক তেনেকুৱা মোৰ এইটো উপকাৰী হয় নেক্সট লাইন কি কৈছে ইট ইজ হিউমেন স্পীচ দ্য স্পীচ অফ দ্য মাইণ্ড দেট ইজ হেয়াৰ এণ্ড নট দেয়াৰ ইট ইজ হিউমেন স্পীচ এইটো মানুহৰ ভাষা দ্য স্পীচ অফ দ্য মাইণ্ড মনৰ ভাষা দেট ইজ হেয়াৰ এণ্ড নট দেয়াৰ যিটো ইয়াত আৰু তাত নহয় এ মাইণ্ড দেট চিজ এণ্ড হিয়াৰ্ছ এটা মন যিটো মন দেখে আৰু শুনে এণ্ড ইজ এৱেৰ আৰু সচেতন নট দ্য ডিপ ব্লাইণ্ড স্পীচ অফ ট্ৰিজ ইন ষ্টৰ্ম অৰ অফ মনচুন ক্লাউডছ অৰ অফ ৰেইন তাৰমানে ধুমুহাত যেনেকুৱা গছবোৰে নেদেখা আৰু নুশুনাৰ নিচিনাকৈ চাউণ্ড কৰে বা আৱাজ কৰে ঠিক আছে তেনেকুৱা নহয় যাক মানে কোনেও নুশুনে অৰ অফ মনচুন ক্লাউড নাইবা মৌচুমী বতাৰ মেঘ যেনেকুৱা অৰ অফ ৰেইন নাইবা বৰষুণৰ নিচিনা অৰ দ্য ইনকহেৰেণ্ট মাটাৰিংছ অফ দ্য ব্লেজিং ফিউনাৰেল পায়াৰ নাইবা জ্বলন্ত চিতাৰ অসংলগ্ন চাউণ্ড যিটো মানে মাটাৰিংছ অ'কে সেইটোৰ দৰে নেক্সট লাইনত কৈছে আই ৱাজ চাইল্ড মই তেতিয়া সৰু আছিলোঁ এণ্ড লেটাৰ দে টল্ড মি আৰু পিছত সিহঁতে মোক কৈছিল আই গ্ৰিউ মই ডাঙৰ হৈছিলোঁ ফৰ আই বিকাম টল মানে যাৰ ফলত মই ওখ হৈছিলোঁ মাই লিম্বছ চুৱেল্ড মোৰ শৰীৰৰ অংগ বা চেহেৰা বুলি ক'ব পাৰি মাই লিম্বছ চুৱেল্ড মোৰ চেহেৰা ফুলি গৈছিল ফুলি মানে কি মানে বাঢ়িব ধৰিছিল চুৱেল্ড এণ্ড ওৱান অৰ টু প্লেচেছ স্প্ৰাউটেড হেয়াৰ এটা দুটা জাগাত কি হৈছিল চুলি গজিছিল ঠিক আছে ৱেন আই আস্কড ফৰ লাভ যেতিয়া মই ভালপোৱা খুজিলোঁ নট নয়িং হোৱাট এলছ টু আস্ক ফৰ কিয়নো সেইটো সময়ত ভালপোৱাৰ বাহিৰে কি বিচাৰিম সেইটো বুজি পোৱা নাছিলোঁ হি ড্ৰিউ এ ইউথ অফ 16 ইন টু দ্য বেডৰুম তেওঁ এজন
16 বছৰীয়া যুৱকক ঘৰত মানে সেই বেডৰুমত আনি দিলে এণ্ড ক্ল'জ দ্য ডোৰ আৰু দুৱাৰখন বন্ধ কৰিছিল। হি ডিড নট বিট মি বাট মাই ছেড উইমেন বডি ফেল্ট ছ' বিটেন। কিন্তু তেওঁ মোক মাৰা নাছিল বা দুখ দিয়া নাছিল, বাট মাই ছেড ওমেন বডি, মোৰ দুখ লগা এই ওমেন বডি মানে এই নাৰী যিটো বডি মানে তাইৰ বডিটো ফেল ছ' বিটেন, তাৰমানে বহুত মৰ্মান্ত অনুভৱ কৰিছিল। যদিও সি মোক মাৰা নাছিল তথাপি মোৰ বডিটোৱে বহুত মৰ্মান্ত অনুভৱ কৰিছিল, বহুত মাৰা যেন অনুভৱ কৰিছিল। ঠিক আছে, নেক্সট লাইন কৈছে দ্য ৱেইট অফ মাই ব্ৰেষ্টছ এণ্ড উম্ফ ক্ৰাছড মি। মোৰ দ্য ৱেইট অফ মাই ব্ৰেষ্ট, মোৰ বুকুৰ আৰু উম্ফ মিনছ মানে পেটৰ, বুকু আৰু পেটৰ ওজনে ক্ৰাছড মি, মোক ক্ৰাছ কৰিছিল। আই শ্ৰাংক পিটিফুলি, মই কঁপিব ধৰিছিলোঁ। দেন আই ৱ'ৰ এ শ্বাৰ্ট, তেতিয়া মই এটা শ্বাৰ্ট পিন্ধিছিলোঁ। এণ্ড মাই ব্ৰাদাৰ্ছ ট্ৰাউজাৰ, আৰু মোৰ ভায়েকৰ ট্ৰাউজাৰটো পিন্ধিছিলোঁ। কাট মাই হেয়াৰ শ্বৰ্ট, আৰু চুলিবোৰ সৰু কৰিছিলোঁ। এণ্ড ইগন'ৰ্ড মাই ওমেনলিনেছ, মানে মোৰ যিটো নাৰীত্ব ভাৱ আছে সেইটোক মই কি কৰিলোঁ, ইগন'ৰ কৰিলোঁ, মানে কি কৰিছিল, অৱহেলা কৰিছিল। অ'কে, ইগন'ৰ কৰিছিল। ড্ৰেছ ইন শাৰীজ বি গাৰ্ল বি ৱাইফ দে ছে, শাৰী পিন্ধা, বি গাৰ্ল ছোৱালী হোৱা, বি ৱাইফ ঘৈণীয়েক হোৱা, দে ছেইড সিহঁতে কৈছিল। বি এম্ব্ৰইডাৰাৰ, বি কুক, বি এ কোয়াৰেলাৰ উইথ ছাৰ্ভেণ্টছ, চিলাই কাম কৰা, বি কুক ৰন্ধা বঢ়া কৰা, বি এ কোয়াৰেলাৰ উইথ ছাৰ্ভেণ্টছ ছাৰ্ভেণ্টৰ লগত কাজিয়া কৰা। ফিট ইন অ' বিলং ক্ৰাইড দ্য কেটাগৰাইজাৰ্ছ, ফিট ইন অ' বিলং মানে তুমি যিটো বিলং কৰা, যিটো ডিজাৰ্ভ কৰা সেইটো হোৱা, সেইটোত ফিট থাকা। তাৰমানে এইটোৱে বুজাইছিল তুমি ছোৱালী নিচিনাকৈ থাকা, মহিলাৰ নিচিনাকৈ থাকা। তাৰমানে যেতিয়া তাই শ্বাৰ্ট পিন্ধিছিল আৰু হেৰি চুলি শৰ্ট কৰিছিল আৰু নিজৰ বডিটোক ওমেন ভাল বুলি নাভাবিছিল, মানে ল'ৰাৰ দৰে মানে আছিল, তেতিয়া কি এইবোৰ মানুহে কি কৰিছিল, তাইক এই কৈছিল যে শাৰী পিন্ধা, ছোৱালী হোৱা, ঘৈণীয়েক হোৱা, আৰু মানে মহিলা হোৱাৰ বাবে যিবিলাক কৰিব লাগে সেইবিলাক কৰা। তুমি মহিলা হয় তো মহিলাৰ নিচিনাকৈ থাকা। ঠিক আছে, এই বুলি মানে কি ক্ৰাইড দ্য কেটাগৰাইজাৰ্ছ, এই কেটাগৰাইজ মানে বনোৱা মানে মানুহবিলাকে কি কৰিছিল, তাইক এই বুলি মানে চিঞৰিছিল। ডণ্ট চিট অন ৱালছ অৰ পিপ ইন দ্য থ্ৰু আৱাৰ লেছ ড্ৰেপড উইণ্ড'জ। ডণ্ট চিট অন ৱালছ, ৱালত নবহিবা, ৱালৰ ওপৰত নবহিবা। অৰ পিপ ইন থ্ৰু আৱাৰ লেছ ড্ৰেপড উইণ্ড'জ, লেছ ড্ৰেপড উইণ্ড'জ মানে এই পৰ্দা থকা সজোৱা তাৰমানে খিৰিকীবোৰ, সেইবোৰৰ কথা কৈছে। সেই খিৰিকীৰ পৰা মানে কি, পিপ ইন থ্ৰু আৱাৰ লেছ ড্ৰেপড উইণ্ড'জ মানে তাৰ পৰা সেই বাহিৰত নাচাবা, মানে চুপি বাহিৰত নাচাবা। তাৰমানে এইবিলাক সেই টাইমৰ ৰেষ্ট্ৰিকশ্যন আছিল উইমেনৰ ওপৰত। ঠিক আছে, তো নেক্সট লাইন কি কৈছে, বি এমি অৰ বি কমলা, এমি হোৱা নাইবা কমলা হোৱা, অৰ বেটাৰ ষ্টিল বি মাধৱী কুট্টি, নাইবা এইটো বেছি ভাল তুমি মাধৱী কুট্টিয়ে থাকা। মাধৱী কুট্টি হ'ল এই কমলাডোখৰ নাম তাৰমানে। ঠিক আছে, ইট ইজ টাইম টু চুজ এ নেম এ ৰোল, তাৰমানে এইটো তোমাৰ নাম চুজ কৰাৰ সময়, ৰোল চুজ কৰাৰ সময় হয়। চ' ডণ্ট প্লে প্ৰিটেণ্ডিং গেমছ, এইবোৰ অভিমানী খেল নেখেলিবা। ডণ্ট প্লে এট চিজফ্ৰনিয়া অৰ বি এ নিম্ফো, তাৰমানে এনেকুৱা পাগল নহ'বা। ডণ্ট ক্ৰাই
এম্ব্ৰেছিংলি লাউড হুৱেন জিল্টেড ইন লাভ। যেতিয়া লাভত ধোকা খোৱা তেতিয়া এম্ব্ৰেছিংলি নাকান্দিবা, তাৰমানে জোৰ জোৰকৈ মানে কণ্টিনিউৱাছলি নাকান্দিবা। ডোণ্ট ক্ৰাই এম্ব্ৰেছিংলি লাউড। অ'কে, আই মেড এ মেন, তাৰপিছত কমলা দাসে ক'লে আই মেড এ মেন, মই এজন মানুহক লগ পাইছিলোঁ, লাভড হিম, আৰু ভাল পাইছিলোঁ। হিম নট বাই এনি নেম, তাক কোনো নাম ধৰি মাতা নাছিলোঁ। হি ইজ এভৰি মেন হু ৱান্টছ, তেওঁ প্ৰত্যেক মানুহৰ দৰে মানে সকলো মানুহ নিচিনাই আছিল। হু ৱান্টছ, যিয়ে খুজিছিল বা খোজে, এ উমেন, মানে এজন মহিলাক মানে যেনেকুৱা মানে বিচাৰে। ঠিক আছে, জাষ্ট এজ আই এম এভৰি ওমেন, ঠিক তেনেকুৱা মই যেনেকুৱা সকলো মানে মহিলাৰ নিচিনা। হু ছিক্স লাভ, যিয়ে মানে ভাল পোৱা বিচাৰে, ভাল পোৱাৰ কাৰণে মানে পাগল। ইন হিম দ্য হাংৰি হেষ্ট অফ ৰিভাৰ্ছ, তাৰ মনত জ্বলন্ত ক্ষুধাৰ্থ আছিল। অফ ৰিভাৰ্ছ মানে নদীৰ নিচিনা জ্বলন্ত ক্ষুধাৰ্থ আছিল তাৰ মনত। ইন মি, মোৰ মনত দ্য অচিয়ানছ টায়াৰলেছ ৱেইটিং, আৰু মোৰ মনত সাগৰৰ নিচিনা টায়াৰলেছ ৱেইটিং আছিল, মানে অক্লান্ত অপেক্ষা আছিল। হু আৰ ইউ, তুমি কোন? আই আস্ক ইচ এণ্ড এভৰি ওৱান, মই সকলোকে সুধিছোঁ, মই প্ৰত্যেককে সুধিছোঁ। দ্য এনচাৰ ইজ ইট ইজ আই, আৰু এনচাৰটো উত্তৰটো আছিল ইট ইজ আই, ময়েই। চবেই তাৰমানে এনচাৰটো কি দিছিল? ময়েই। এনিহুৱেৰ এণ্ড এভৰিহুৱেৰ আই চি দ্য ওৱান হু কলছ হিমছেল্ফ আই ইন দিছ ৱৰ্ল্ড, মই য'তেই গৈছিলোঁ তাতে মই কি দেখিছিলোঁ? চবে মানে কি কৰিছিল? নিজকে মই বুলিয়ে মানে মাতিছিল। ঠিক আছে, ইন দিছ ৱৰ্ল্ড হি ইজ টাইটলি পেকড লাইক দ্য শ্বৰ্ট ইন ইটছ শ্বেড, তাৰমানে এনেকুৱা লোকবোৰ বা মানুহবোৰ কি হয়? টাইটলি পেকড হয়, কিহৰ দৰে? এই তৰোৱালৰ দৰে। লাইক দ্য শ্বৰ্ট, ইন ইটছ শ্বেড, মানে তৰোৱাল যেনেকৈ ইয়াৰ খোলাত বা ইয়াৰ পেকিঙত থাকে, ঠিক তেনেকৈ এই মানুহবোৰো তেনেকুৱা টাইটলি পেকড হৈ থাকে। ঠিক আছে, নেক্সট কৈছে ইট ইজ আই হু ড্ৰিংক লনলি, এইটো মই হয় যিয়ে অকলে পিওঁ। ড্ৰিংকছ এট 12, 12 বজাত পিওঁ। মিড নাইট, মাজৰাতি পিওঁ। ইন হোটেলছ অফ ষ্ট্ৰেঞ্জ টাউনছ, আৰু অচিনাকি চহৰৰ হোটেলত পিওঁ। ঠিক আছে, ইট ইজ আই হু লাভ, এইটো মই যিয়ে হাঁহো বা হাঁহে। ইট ইজ আই হু মেক লাভ, এইটো মই যিয়ে ভালপোৱা কৰে। এণ্ড দেন ফিল ছেম, আৰু পিছত কি হয়? লাজ কৰে। ইট ইজ আই হু লাই ডাইং উইথ এ ৰেটেল ইন মাই থ্ৰ'ট, এইটো মই যিয়ে ইয়াত পৰি আছে। উইথ এ ৰেটেল ইন মাই থ্ৰ'ট, যাৰ মানে মুখেৰে ৰেটেলৰ চাউণ্ড আহিছে, মানে ঘেৰঘেৰানি শব্দ আহিছে। আই এম চিনাৰ, আই এম চেইণ্ট, মই পাপী, মই সাধু। আই এম দ্য বিলাভড এণ্ড দ্য বিট্ৰেইড, মই প্ৰেমিকা আৰু মই বিট্ৰেইড। বিট্ৰেইড মানে বিশ্বাসঘাতক, ময়ে প্ৰেমিকা, আকৌ ময়ে বিশ্বাসঘাতক। আই হেভ ন' জয়েছ ডেট আৰ নট ইয়ৰ্ছ, মোৰ কোনো জয়েছ নাই, মানে মোৰ কোনো আনন্দ নাই যিটো তোমাৰ নহয়। ন' এছেছ হুইচ আৰ নট ইয়ৰ্ছ, আৰু কোনো দুখ নাই যিটো তোমাৰ নহয়। আই টু কল মাই চেল্ফ আই, ময়ো মোক মই বুলিয়ে সম্বোধিত কৰোঁ। তো গাইজ, এয়ে আছিল আজিৰ ভিডিঅ'। যদি ভাল লাগি থাকে লাইক এটা দিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব পাৰে। আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব।